কোনফালে গতি কৰিছে আমাৰ দেশখন হা আমাৰ দেশখন কোনফালে গতি কৰিছে বাৰু আপোনালোকে ভাবিছেনে কেতিয়াবা আমি বাৰু আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক আপোনালোকে ভাবেনে বাৰু নিজকে আপুনি সুৰক্ষিত বুলি আপুনি ভাবেনে বাৰু হা 15 আগষ্ট দিনাখন আমি আমাৰ স্বাধীন হৈছিল আমাৰ দেশখন হে কাৰণ আমি 15 আগষ্ট দিনাখন আমি ধুনীয়াকৈ আমি সেলিব্ৰেট কৰো হয়নে যেহেতু হে দিনাখন আমাৰ 1947 চনত আমাৰ 15 আগষ্ট দিনাখনে আমাৰ দেশখন স্বাধীন হৈছিল কাৰণ আমি গোটে স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাপে আমি সেলিব্ৰেট কৰো হা হেতু সেলিব্ৰেট কৰিলে হবনে কি আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক আপুনি ভাবেনে বাৰু আপুনি নিজৰ দেশতে নিজৰ গাটোক লৈ আপুনি সুৰক্ষিত বুলি আপুনি নিজে ভাবেনে বাৰু হা কেনেকৈ আমি সুৰক্ষিত হল আপুনি নিজে ভাবকচোন বাৰু এটা আমাৰ চৰকাৰখনে আমাক কি কয় আমাৰ এটা চৰকাৰখনে কৈ থাকে যে বেটিক বচাও বেটি পঢ়াও হা কেনেকৈ আমি বেটি পঢ়াম কেনেকৈ আমি বেটি বচাম চৰকাৰখনে যদি আমাৰ বেটি সুৰক্ষা নিদিয়ে আমি কেনেকৈ বেটিক পঢ়াম কেনেকৈ বেটিক বচাম আপোনালোকে নিজে ভাবকচোন বাৰু হয় চৰকাৰে আজি আমাৰ বেটিৰ কাৰণে অমুকটো সাহায্য দিছে তমুকটো দিছে স্কুটি দিছে আমুক দিছে তামুক দিছে লেপটপ দিছে ভাল পাইছো বহুত ভাল কাম কৰিছে কিন্তু সেইবোৰ দিলেতো নহব ন সাহায্য দিলে নহব নহয় সুৰক্ষিত দিব লাগিব সুৰক্ষা দিব লাগিব আমাৰ বেটি সুৰক্ষিত কৰি ৰাখিব লাগিব হয়নে নহয় আপুনি নিজে ভাবকচোন বাৰু এটাৰ পাছত এটা ঘটনা তাত শুনো আজি বেটিৰ কিবা ধৰ্ষণ হ'ল আজি শুনো বেটি আজি হত্যা হ'ল আজি ট্ৰেইনত হত্যা হৈছে আজি তুমুকত হত্যা হৈছে আজি আমুকত তেনেকৈ সদায় কেনেকৈ আমি সুৰক্ষিত হৈছো আপুনি নিজে ভাবকচোন বাৰু হা বহুত খং উঠিছে আজি মোৰ বহুত খং উঠিছে যেহেতু সদায় ধৰ্ষণ হত্যা সেইবিলাকে চলি আছে আমাৰ দেশখন অকল সেইবিলাকে চলি আছে সেইটো কাৰণে কৈছো চৰকাৰক এতিয়া সদায় তেনেকুৱা সদায় হৈ আছে হা সেই দিনাখনো পুলিচে হওক বা ডক্টৰে হওক মানে আমাৰ ভাল বেটি আমি এটা বেটিক জন্ম দিওঁতে এজনী মাতৃয়ে গম পায় এটা সন্তান জন্ম দিওঁতে মাতৃয়ে গম পায় যেহেতু মই এগৰাকী মাতৃ হওঁ সেইকাৰণে মই গম পাওঁ যে এজনী সন্তানক জন্ম দিবলৈ বা এজনী ল'ৰা বা ছোৱালী জন্ম হ'বলৈ এগৰাকী মাতৃৰ কিমান কষ্ট হয় 9 মাহ 10 মাহ 10 দিন পেটত লৈ থাকিব লাগে তাৰ পিছতে আকৌ আজিকালিতো প্ৰায় সিজাৰিনে হয় মানে আজিকালিতো প্ৰায় নৰ্মেলে হওক বা সিজাৰিঙে হওক কিমান কষ্ট কৰি পেলাই আমি সন্তান জন্ম দিওঁ কিমান কষ্ট কৰি পেলাই আমি পঢ়াও ডাঙৰ দীঘল কৰাও তাৰ পাছতে ডক্টৰ ইঞ্জিনিয়াৰিং বা কিবা বনাও তাৰ পাছতে কি কৰেগে নৰপিশাচবিলাকে আমাৰ বেটিক কি কৰে ধৰ্ষণ কৰি পেলাই মাৰি পেলাই হা হত্যা কৰি দিয়ে আমি কি হেতু কাৰণে আমি জন্ম দিছো নেকি সন্তানক হা আপোনালোকে নিজে ভাবকচোন বাৰু চৰকাৰক মই এটা অনুৰোধ কৰিছো সেই কাৰণে হেনেকা পিখাচবোৰক আপোনালোকে ডাইৰেক্ট জেলত নিব নালাগে ডাইৰেক্ট ফাঁচি দিব লাগে যেহেতু ফাঁচি দিয়াৰ পাছত সিজনে তেতিয়া ভয় কৰিব যেন 100 বাৰ ভাবিব হত্যা কৰাৰ আগত বা ধৰ্ষণ কৰাৰ আগত 100 বাৰ ভাবিব আপোনালোকে আৰু দুবাৰমান জেলত থব আকৌ কেইদিনমানৰ পাছত বেল পাই 3-4 মাহৰ পাছত ঘৰলে মুকলি আকাশৰ ধৰণে ঘূৰি ফুৰি থাকিব তেনেকৈ হলে মানে কেনেকৈ আমাৰ বেটিক কেনেকৈ বচাম কেনেকৈ আমি বেটিক পঢ়াম চৰকাৰকে সুধিছো মই কেনেকৈ বেটিক পঢ়াম কেনেকৈ বেটিক বচাম হেতু কাৰণে আপোনালোকক অনুৰোধ কৰিছো যাতে এনেকুৱা হত্যাকাৰীবোৰক এনেকুৱা ধৰ্ষণকাৰীবোৰক এনেকুৱা পৃথিৱীত থাকিব দিবই নালাগে ডাইৰেক্ট ফাঁচি দি দিব লাগে নহলে আপোনালোকে যদি কৰিব নোৱাৰে আমাৰ ৰাইজক এৰি দিব লাগে আমি কি কৰিম আমি যি কৰিম হা এজনৰ পাছত এজন হিতুৰ পাছত হিতু তেনেকুৱা সদায় তেনেকুৱা ঘটনাই আমি শুনি থাকো তেনেকৈ হলে মানে আমাৰ ছোৱালী সন্তান জন্ম দিবলৈ আমাৰ ভয় হৈ গৈছে সেই দিনত যে সেইকাৰণে চাগে ছোৱালী জন্ম হলে যে মাৰি পেলাই হেতু ঘটনাৰ কাৰণে চাগে তেতিয়াৰ সময়টো চাগে চৰকাৰে একো কৰিব নোৱাৰে হেতু কাৰণে চাগে সেই তাহানিৰ যুগত চাগে ছোৱালী জন্ম হলে যে মাৰি পেলাই কিছুমান দেশত এনেকুৱা আছিলে কিন্তু এনেকৈ হৈ থাকিলেতো সবে ভয় কৰিবই ছোৱালী জন্ম দিবলৈ হয় নে নহয় বাৰু আপোনালোকে নিজে ভাবকচোন বাৰু সেই সত্য যুগত চাগে হেতু কাৰণে ছোৱালী জন্ম হলে মানে মানুহে বেয়া পাইছিলে যে ছোৱালী যাৰ ঘৰত জন্ম হয় নহয় সেই মহিলাগৰাকীক বেয়া চকুৰে চাইছিলে হেতু ঘটনাৰ কাৰণে চাগে মোৰ সন্দেহ হেতু কাৰণে মই বাৰে প্ৰতি মই চৰকাৰক এটাই অনুৰোধ কৰিছো যাতে সেই পিখাচবোৰক জিয়াই থাকিব নিদিব ডাইৰেক্ট ফাঁচি দি দিব হেতুৱে মই চৰকাৰক বিৰম্ব অনুৰোধ কৰিছো এতিয়া আমাৰ গোটেই দেশত এটাই ঘটনা নিউজত বা মোবাইলত টিভিত এটাই ঘটনা হেতু হৈছে ডক্টৰ মমিতা দেৱনাথৰ কথাটো আপোনালোকে সমগ্ৰ ৰাইজে গম পাইছে মমিতা দেৱনাথৰ গাত কি ভুল আছিলে হা মমিতা দেৱনাথৰ মাকে কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰি পেলাই এগৰাকী চিকিৎসক বনাইছিলে হয়নে সেই মমিতা দেৱনাথক 20 জনকো অধিক পুৰুষে মিলি পেলাই তাৰ লগতে এগৰাকী নাৰীও আছে বুলি শুনা পাইছো যেহেতু হেগৰাকী নাৰী মমিতা দেৱনাথৰ সহকাৰী আছিলে বোলে মিলি মেলি গোটেই 20 জনকো অধিক পুৰুষে ধৰ্ষণ কৰিছে হা
ধৰ্ষণ কৰিছে গোটেই ডিঙিয়ে চিঙিয়ে চেপা মাৰি পেলাই ডিঙিৰ চেপত বেচেৰি গোটেই কাণে নাকে চকুৱে গোটেই তেজ বৈ গৈছে বোলে যিহেতু ডিঙিটো টেপ মাৰিলেতো চকুৱে নাকে কাণেতো তেজ ওলাব সেইটোতো স্বাভাৱিক হয়নে নহয় ইমান কষ্ট কৰি পেলাই তাইক মাৰি পেলালে কি ভুল আছিল তাইৰ ডক্তৰ হোৱাৰ কাৰণে ভুল আছিল হা নে তাইৰ অকণমান সময় মানৱ সেৱা কৰাৰ পাছত অকণমান টোপনি যাওঁ বুলি টোপনিতে তাইৰ দুখ আছিল আপোনালোকে নিজে কওকচোন বাৰু তেনেকুৱা হ'লে মানে আমি কেনেকৈ নাৰী আমি সুৰক্ষিত আমি কেনেকৈ ভাবি ল'ম যে আমি যে সুৰক্ষিত হৈ আছোঁ আমি যে স্বাধীন দেশৰ স্বাধীন নাগৰিক আমি কেনেকৈ ক'ম হা আমি কেনেকৈ ক'ম যে আমি যে স্বাধীন দেশৰ স্বাধীন নাগৰিক সেইটোৱে মই ক'ব বিচাৰিছোঁ মুঠতে আপোনালোকে চৰকাৰক এটাই কৈ আছোঁ মুঠতে হত্যাকাৰীয়ে হওক ধৰ্ষণকাৰীয়ে হওক মুঠতে ডাইৰেক্ট ফাঁচি দিব লাগে তেতিয়া চাগে পুনৰ তেনেকুৱা হত্যা কৰিবলৈ বা পুনৰ কৰিবলৈ 100 বাৰ ভাবিব সেই পিখাচবিলাকে সেইটোৱে বহুত দুখ লাগিছে আজি বহুত দুখ লগাৰ কাৰণে বহুত দুখ লাগিছে সেইকাৰণে চাগে মই নক'বলগীয়া কিছুমান কথাও যদি মই ক'বলৈ পাইছোঁ মোক ক্ষমা কৰি দিব আৰু আজি 15 তাৰিখৰ পৰা আজি কিমান দিন হৈ গ'ল 2-3 দিন আৰু আজিলৈকে মাত্ৰ এজন অপৰাধীকে এজন ধৰ্ষণকাৰীকহে উদ্ধাৰ কৰিব পাৰিছে সেইবাবে মই অনুৰোধ কৰিছোঁ যাতে সেই ধৰ্ষণকাৰীক এনেকুৱাই মাৰক যাতে সেই 20 জনৰ কথা যদি মুখৰ পৰা ওলাই যায় তেনেকৈ মাৰক তেনেকুৱা শাস্তি দিয়ক যাতে সেই 20 জনৰ কথাও মানে মুখৰ পৰা ওলাই পৰে আৰু সেই 20 জনক গোটেইকেইজনক যিমানখিনি অপৰাধী গোটেইখিনি মুঠতে ফাঁচি দিব লাগে সেইটোৱে বিচাৰোঁ মই এইটো যদি ফাঁচি দিয়ে নহয় তেতিয়া চাগে আৰু আমাৰ তেনেকুৱা আৰু চাগে ঘটনা আমি আৰু শুনিবলৈ নাপাম সেইটোৱে মই অনুৰোধ কৰিছোঁ যিহেতু বেটিক বচাও বেটিক পঢ়াও তেতিয়া আমি আৰামত বেটিক পঢ়াব পাৰিম আমি আৰামত বেটিক বচাব পাৰিম কাৰণ আপোনালোকে আমাৰ বেটিক সুৰক্ষা দিব লাগিব সুৰক্ষা কৰিব লাগিব আপোনালোকে যদি সুৰক্ষা নকৰে আমি কেনেকৈ বেটিক পঢ়াম কেনেকৈ বেটিক বচাম সেইবাবে কৈছোঁ এতিয়া এনেকৈ কৰিবগৈ লাগিব যে সেইটোৰ ভয়ত আমি ল'ৰা ছোৱালীক নপঢ়াকৈ থাকিবগৈ লাগিব হাই ছেকেণ্ডেৰীলৈকে পঢ়াব লাগিব তাৰপিছতে ঘৰতে থাক যিহেতু ঘৰত থাক ভালকৈ থাকি মেলি কাম বন শিক বিয়া হৈ যা সেইটোকে ভাবিবগৈ লাগিব কাৰণ ডক্তৰ হ'লে SI হ'লে ডক্তৰ হোৱাৰ পাছতো ধৰ্ষণ হৈ যায় SI হোৱাৰ পাছতো ধৰ্ষণ হৈ যায় হা তেনেকৈ ডাঙৰ অফিচাৰ তেনেকৈ শুনি আহিছোঁ ন ধৰ্ষণ হত্যা তেনেকৈ কৰিবৰ কাৰণে আমি বেটিক জন্ম দিছোঁ নেকি হা আপোনালোকে নিজে ভাবকচোন বাৰু সেইটো কাৰণে সকলোকে নিজৰ বেটি বুলি ভাবি নিজৰ বাইক ভনীয়েক বুলি ভাবি নিজৰ সন্তান বুলি ভাবি পেলাই পিখাচবোৰক শাস্তি দিবলৈ ওলাই আহক সেইটোৱে বিচাৰোঁ আৰু লাষ্টত জয় আই অসম